আজিৰ দিনটো আৰম্ভ কৰিলোঁ একাপ গাখীৰ চাহ আৰু মেগীৰে। ৰাতিপুৱা মেগী আৰু চাহ খাই ল'লোঁ, তাৰপিছত ওলালোঁ ডক্টৰৰ ওচৰত এটা ৰিপৰ্ট দেখাবৰ কাৰণে। দেখাই কৰি আহি আকৌ আবেলি যাবলগীয়া হ'ল মামাহঁতৰ ঘৰ। কাৰ বাৰু মামা ঘৰ ওচৰতে, আমাৰ কিন্তু ওচৰতে দেই, খোজকাঢ়িয়ে যাব পাৰি। কিমান সুবিধা ন? নতুন কাপোৰো দৰকাৰ নহয় আমাক আৰু যান বাহনৰো দৰকাৰ নহয়, খোজকাঢ়িয়ে যাব পাৰোঁ। এই আইতাৰ বাবে মই চেৱৈ অলপ বনাই ল'লোঁ। গৈ পাই মাহঁতৰ পুৰণি এলবাম এখন চাই থাকোঁতে দেখিলোঁ মা আৰু পিছফালে সেয়া দেউতাৰ ফটো। মাৰ এয়া ছোৱালীকালৰ ফটো দেই। আৰু আইতাৰ বাকচৰ তলত আকৌ পুৰণা পইচা দুটাও পালোঁ। কিন্তু জনাবচোন আপোনালোকে 20 টকা নে 20 পইচা, মই কিন্তু কনফিউজ। সেইজনী মোৰ আইতা এতিয়াও ধুনীয়া হৈ আছে দেই। আমি গোটেইখিনিয়ে মিলি লৈ পেলাই অলপমান কথাও পাতিলোঁ। ইফালে আইতাই কিন্তু চিৰিয়েল চাব এৰি দিয়া নাই। আজিলৈ ইমানেই।